নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মানে ৰাস্তাতে ভিডিঅ'টো আৰম্ভ কৰিব লগা হৈছে। ৰাতিপুৱাই ডিউটিলৈ আহিব ওলাইছোঁ, দেখিছোঁ গাড়ীখন আৰু বাইকখন দুইখনে পাংচাৰ হৈ আছে। এতিয়া আহিলোঁ, আহি পেলাই ওচৰৰ ভণ্টিজনী স্কুটিখন লৈ আহিছোঁ এইখন। এতিয়া আৰু কি ক'ম আৰু মানে কেতিয়াবা মনটো বৰ বেয়া লাগে। এয়া চাওকচোন, ই কাষেদি ট্ৰেইন এখন গৈ আছে। এই কি হ'ল, জুম চুম নহয় দেখোন। এইখন জুম হৈছে। খুব ভাল লাগে দেখি পেলাই এইখন জেগাৰ পৰা ট্ৰেইন চেইন গৈ থাকিলে। কোনোবাই মাৰিলে চাগে, মাজতে পুৰা গ্লাছ পৰি আছে। আৰু আজি তেনেকৈ ৰাতিপুৱা ক্লিনিকতে খাবলৈ পৰা নাই। সন্ধ্যা মানে যাম, কি দেখাব পাৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিলোঁ যেতিয়া কিবা এটা দেখাব লাগিব, আৰু কি দেখাব পাৰোঁ তাকে চাওঁ। আৰু সন্ধিয়ালৈ ঘৰ আহি পেলাই সোমাইছোঁ। একদম পুৰা বতৰটো যেন ধুমুহা আহিছে, ধুমুহা নিচিনাই আহিছে। আৰু আজিকালি বতাহ অহা বুলি ক'লে ভয় লাগে। সিদিনাখন মানে যিটো বতাহ দিলে, আৰু বাইকখন বাবু আহি ঠিক কৰি থৈ গ'ল। এতিয়া তেজপুৰ যাবলৈ ওলাইছোঁ, মানে ৰাতিপুৱা যাম বুলি ওলাইছিলোঁ, কিন্তু মানে বিনীয়ে পিছত নাযাওঁ বুলি ক'লোঁ আৰু বাইকখনৰ কাৰণে। এতিয়া সিহঁতক খবৰ দিয়া নাই। আৰু এতিয়া এফালেও মানে পানী হৈছিলে, যেতিয়া আমাৰ এইফালে মানে শেষৰ ফালে হৈছিল। আমাৰ তাতে প্ৰথমতে হৈ পেলাই, আৰু ইয়াতে মানে পানী বহুত দিনলৈকে থাকি যাব। আৰু কিন্তু কি ধুনীয়া ইনষ্ট্ৰাকশ্যন দেখিবৰ কাৰণে, বৰ ধুনীয়া। আৰু ৰাস্তাটোৰ এই পাৰ্টটো মোৰ খুব বেছি ভাল লাগে। নাজানো আৰু এই ভাল লগা কিমান দিনলৈ থাকে। বৰজহা বিষ্ণু মন্দিৰ, ইয়াতে আগতে আমি ভিডিঅ' এটা বনাইছোঁ। মই ইয়াতে খুব ভাল লাগে মোৰ ইয়াতে আহি পেলাই মানে। আৰু হাইৱেত উঠি পেলাই পাথৰী বাইপাছটো পাৰ হৈ আহিলোঁ। আৰু মই মজাকৈ মোৰ বাইকখন ধুই আনিছোঁ। বহুত লেতেৰা হৈ আছিলে। এনেকৈ ধুই থাকিলে মানে এনেকৈ চাফা হৈ থাকিলে বৰ বেছি ধুনীয়া লাগে। কিন্তু মানে বৰষুণ নিদিলে হ'ল, নহ'লে বৰষুণ দিলে একে দিনাই অৱস্থা নোহোৱা হৈ যায়। কথা এইখিনি সময়ত যেতিয়া হাইৱেটোত মানে এনেকুৱা জেগাত ৰৈ পেলাই মানে খুব কিবা এটা বহুত বেছি ভাল লাগে। মানে এইখিনি সময়ত এনেকৈ ৰৈ পেলাই বা লাহে লাহে বাইক চলাই পেলাই ভাল লাগে এইখিনি জেগাত। চিটাৰটো লগাই ল'লোঁ অলপমান, মানে এনেই আৰু ভাল লাগে কিবা এটা চলাই পেলাই। আৰু আজি মানে কি হ'ল, আজি বিনীৰ লগত অকণমান মানে কিবা খুটুক খাটাক হৈ আছে। গতিকে মানে বিনীয়েও ফোন কৰা নাই, আৰু ময়ো মানে এতিয়া এক প্ৰকাৰ ছাৰপ্ৰাইজেই হৈ আছে। কাৰণ মই ফোন কৰি পেলাই কোৱা নাই যে মই আহি আছোঁ বুলি। গতিকে গৈ পেলাই বিনীক কি দেখোঁ, এতিয়া খঙে কৰি থাকে কি কয় নাজানো। আৰু বিনীয়ে যদি ফোন কৰিলেহেঁতেন তেতিয়া কিন্তু মই ধৰা পৰিলোহেঁতেন, কাৰণ ফোনটো কৰিয়ে থাকে। অলপ আজি খং উঠি আছে কাৰণেহে কৰা নাই। গতিকে আজি মানে মোৰ সুবিধা হৈছে আৰু ছাৰপ্ৰাইজ দিবৰ কাৰণে। ছাৰপ্ৰাইজ হয় নে নহয় সেইটো ক'ব নোৱাৰোঁ, আৰু তাইক মানে গৈ পেলাইহে গম পাম। 7টা বাজিলে, আৰু এতিয়া আহি পাইছোঁ কলিয়াবৰ। তেওঁ আৰু 25 কিলোমিটাৰমান যাবলৈ বাকী। আৰু এইখিনিত বেছি টাইম নালাগে যদিও মানে সেই টাউনৰ মাজৰ সময়খিনি বা বিনীহঁতৰ ঘৰ পোৱালৈকে সেইখিনিত বা 5 কিলোমিটাৰ ৰাস্তাতহে প্ৰায় বেছি সময় লাগি যায়। আৰু আহি পালোঁ কলীয়া ভোমোৰা ব্ৰিজ। কলীয়া ভোমোৰা দলঙত উঠিলেই মানে মনটো কিবা এটা ভাল লাগি যায়। দিনতে হওক বা ৰাতিয়ে হওক, ৰাতি মানে লাইটখিনিৰ কাৰণে ভাল লাগে, দিনততো আৰু ক'বই নালাগে। এইখন দলঙৰ লাইটখিনি জ্বলি আছে, সিখনৰ ইমান আশা নাই চাগে। আৰু আহি পালোঁ, আহি পোৱা সময় হ'ল একচুৱেলি। কিন্তু কথাটো হ'ল কি, ভিডিঅ' চিডিঅ'হে কৰা হোৱা নাছিলে মানে। আৰু যিটো ভাবিছিলোঁ সেইটো নহ'ল একচুৱেলি। মই যিটো মানে ছাৰপ্ৰাইজৰ কথা ভাবি আছিলোঁ, মানে কি হ'ল, মই পাওঁ হওঁতেই বিনীয়ে গম পাই গ'ল ছাৰপ্ৰাইজটো। মানে দেউতাৰ পৰা কি বুলি কয়, দেউতাই মানে কৈ দিলে। দেউতাই একচুৱেলি গম পোৱা নাছিলে যে মই ক'বলৈ মানা মাক কৈ থৈছিলোঁ, কিন্তু দেউতাক কোৱা নাছিলোঁ। গতিকে দেউতাই মানে কৈ দিলে, আৰু এইফালে গম পাই গ'ল মানে। তথাপিও মই জানিবলৈ দিয়া নাই, মানে ছাৰপ্ৰাইজটো যিটো এক্সাইটমেণ্টত আহি আছে, সেই এক্সাইটমেণ্ট মানে ফ্লপ হ'ব দিয়া নাই। তথাপিও মানে মোৰ কথাবোৰত গমেই পাই গ'ল আৰু। গতিকে মানে মোৰ কাম নহ'ল আৰু সেইটো কি বুলি কয়, ছাৰপ্ৰাইজ নহ'ল আৰু মানে হৈছে দিয়া অলপ তাতকৈ অকণমান আগত কৈ দিয়া হ'লে ভাল আছিলে। ফোনটোও কাটিছোঁ, 5 মিনিট হোৱা নাই আহিও পাইছে। আৰু একেবাৰে ভাত খাবই হৈ গ'লে মায়ে
ভাত বাঢ়ি আছে অ দুখ চুখ আছে নেকি এতিয়া লাইট চে নুমাই শুই আছে যে গম লাগিছে ফেন চেন চলোৱা নাই ইফালে গম লাগিছে বোলে নাজানো কি হৈছে ইফালে দেউতাই কিনে বেডৰেষ্টত আছে ভাত খাই দিছে আৰু ভাত পানী খালোঁ খাই লৈ পেলাই এতিয়া ভিডিঅ'টো সামৰিব ওলালোঁ আৰু লগতে আৰু এটা কথা ক'বলৈ থাকি গ'ল আজি মানে মই যিহেতু ভাগৱত ব্যাখ্যা খুবেই বেছিকৈ শুনো আজি মানে মোৰ প্ৰিয় ব্যাখ্যাকাৰ ৰিজু পাঠকদেৱৰ লগত আজি মই কথা পাতিছিলোঁ নম্বৰটো পাইছিলোঁ মানে কথা পাতিছিলোঁ খুব ধুনীয়াকৈ ৰেছপন্স দিছিলে আৰু সোনকালে কাম কৰিলে আহিব বোলে লগ পাম বুলি কৈছে ভাল লাগিছে মনটো আৰু সেই আছিলে আজি ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'টো জনাব একো মানে দেখালোঁ আৰু জাষ্ট জাৰ্ণিটো লগ পাম অন্য এটা নতুন ভিডিঅ' আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ